কাছাড় পুলিশের অভিযানে 2 কোটি টাকার মাদকদ্রব্য উদ্ধার। গোপন তথ্যের ভিত্তিতে কাছাড় পুলিশ শুক্রবার দুপুর 2 ঘটিকার সময় বড়খোলা থানার আওতাধীন দামছড়ার কাছে অবৈধ মাদকদ্রব্য পরিবহনের বিরুদ্ধে বিশেষ অভিযান পরিচালনা করে। পুঙ্খানুপুঙ্খ এবং ক্রমাগত তল্লাশি চালিয়ে পুলিশ দল 74 কার্টুন কফ সিরাপ উদ্ধার করে। প্রতিটা কার্টুনে 150 বোতল এবং মোট 11,100 বোতল কোডাইন ভিত্তিক কাশির সিরাপ হাইওয়ে রোডের কালভার্টের নিচে উদ্ধার করে। কালোবাজারে মাদকদ্রব্যের মূল্য প্রায় 2 কোটি টাকা হবে বলেই জানা যায়। এই ব্যাপারে পুলিশের তদন্ত অব্যাহত রয়েছে। আপোনালোকে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ড্ৰাগছ মুক্ত কৰিব বিচাৰিছে আৰু তাৰ কাৰণে আমাৰ কাছাৰ জিলাৰ আৰক্ষী প্ৰশাসনৰ ড্ৰাগছ বিৰোধী অভিযান বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি অভিযান আছে অব্যাহত আছে। আৰু যোৱাকালি আমি এটা বিশেষ সূত্ৰৰ পম খেদি আমি এটা অভিযান চলাইছিলোঁ আৰু এই অভিযানটো চলিছিলে বৰখলা থানাৰ অন্তৰ্গত দামচেৰা অঞ্চলত। নেশ্যনেল হাইৱে এটা ডাঙৰ যিটো ৰুট আছে, 4 লেনৰ ৰুট আছে, ৰুটৰ পাহাৰৰ তলত এটা কালভাৰ্টৰ তলত ভিতৰত তেওঁলোকে এটা গ্ৰুপে তাত তেওঁলোকৰ কিছুমান কফ চিৰাপ, নিচাযুক্ত সামগ্ৰী আৰু ড্ৰাগছ ৰূপে ব্যৱহাৰ কৰা এই সামগ্ৰী তেওঁলোকে তাক লুকুৱাই ৰাখিছিলে। আমি বিশেষ পম খেতি তাত আমি কালভাৰ্টটোত যেতিয়া আমি অভিযান চলাওঁ, কালভাৰ্টটোৰ তলৰ পৰা আমাৰ 11,100 আমাৰ বটলছ অফ কফ চিৰাপ আমি তাৰ পৰা ৰিকভাৰ কৰিছোঁ আৰু ৰিকভাৰ কৰি তাক আমি তাৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ লগত যিটো ড্ৰাগছ বিৰোধী যিটো অভিযান আছিলে, ইতিমধ্যে ইয়াৰ যিজন কিংপিন যি ইয়াৰ লগত জড়িত হৈছে তাক ইতিমধ্যে আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁ জেলৰ হাজতত আছে। আৰু তেওঁক আমি ফাৰ্ডাৰ যেতিয়া সোধপোছ কৰিছোঁ, এই ধৰণৰ তথ্য আমাৰ লগত ওলাই আছে। আৰু কিছু এনেকুৱা সামগ্ৰী, নিচাযুক্ত সামগ্ৰী তেওঁ 2 এঠাইত লুকুৱাই ৰাখিছে বুলি আমি গম পাইছোঁ। গতিকে আমাৰ এই অভিযান বৰ্তমানলৈকে চলি আছে আৰু এই দামচেৰা অঞ্চলত যি আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী চোৰাং বজাৰত ইয়াৰ বজাৰ মূল্য হ'ব প্ৰায় 2 কোটি টকা। গতিকে আমাৰ এই যি অভিযান আছে অব্যাহত আছে আৰু অহা দিনবিলাকতো এই ড্ৰাগছ বিৰোধী যি অভিযান আছে আমাৰ চলি থাকিব।